নমস্কাৰ, আজি হৈছে 17 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অসমত নিষিদ্ধ হ'ব নেকি নেমচুৰ নিচিনা সংগঠনক বেন কৰক। নেমচুৰ সভাপতি বদৰুল ইছলাম মুছাৰো সভাপতি আছিল আৰু তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে, খিলঞ্জীয়াৰ বিৰুদ্ধে কথা কয় নেমচুৱে আৰু অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে। আৰু উচ্ছেদৰ মাজতেই যিহেতু নেমচুৱে সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ আৰু ইয়াৰ মাজতেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এইবাৰ নেমচুক বেন কৰাৰ কথা আহি পৰিছে আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে। এই মন্তব্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আৰু নেমচুৰ নিচিনা সংগঠনক বেন কৰক। নেমচুৰ সভাপতি বদৰুল ইছলাম মুছাৰো সভাপতি আছিল আৰু তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যত চলি থকা উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সময় থাকোঁতেই প্ৰতিজন অসমীয়াই সজাগ হওক, অন্যথা অদূৰ ভৱিষ্যতে ভীষণ সংকটত ভুগিব অসমীয়া জাতি। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ চক্ৰান্ত। ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান। বৰ্তমানলৈ 1,19,448 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে আৰু লেণ্ড জেহাদ ৰোধ কৰাৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। অসমীয়া সজাগ নহ'লে আমাৰ ভৱিষ্যত জটিল আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাইছে একাংশই আৰু ইয়াক প্ৰতিহত কৰিবলৈ শক্তিশালী চৰকাৰৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু অবৈধ বেদখলকাৰীক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব। আৰু এই কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজি তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন। চৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে আৰু 1971 পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি। লগতে জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা। ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ মন্দিৰৰ ভূমিত চলিল বুলডোজাৰ। মাটি বেদখলকাৰী কোনো লোক হাৰি নাযাব। এইবাৰ হাটশিঙিমাৰীৰ কুচনিমাৰাত চলিল বৃহৎ উচ্ছেদ অভিযান আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ মাটি বেদখল কৰিছিল একাংশই। জিলা প্ৰশাসনে বুলডোজাৰ লগাই উচ্ছেদ কৰে বেদখলকাৰীক আৰু উচ্ছেদিত অভিযানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এইবাৰ মন্দিৰৰ ভূমিত চলিছে বুলডোজাৰ। এই মুহূৰ্তৰ খবৰ। SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে মাটি বেদখলকাৰী কোনো লোক হাৰি নাযাব আৰু এইবাৰ হাটশিঙিমাৰীৰ কুচনিমাৰাত চলিল বৃহৎ উচ্ছেদ অভিযান। আয়ুষ্মান আৰোগ্য মন্দিৰৰ এটা বেদখলকাৰী মন্দিৰত চলিছে অভিযান। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত। দুখীয়াসকল দুখীয়া হৈ গৈ আছে আৰু এই ব্যৱস্থাৰ পৰা শীঘ্ৰেই দেশবাসীক উদ্ধাৰ কৰিব লাগিব। ভাৰতত প্ৰতিদিনে ধনীসকল ধনী হৈ গৈ আছে আৰু দুখীয়াসকলৰ দিনে দিনে দুখীয়া হৈ গৈ আছে। আৰু আমাৰ উদ্দেশ্য হ'ব লাগিব দৰিদ্ৰতা নিৰ্মূল কৰা আৰু যুৱচামৰ বাবে ৰোজগাৰ সৃষ্টি কৰা। কিন্তু ইয়াৰ বিপৰীতে একাংশ পুঁজিপতি সদায়ে ধনী হৈ গৈ আছে আৰু এই সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে শীঘ্ৰেই দেশত সম্পত্তিৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব আৰু দেশৰ দুৰ্ব্যৱস্থা উদঙাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য। আৰু দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত আৰু দুখীয়াসকল দুখীয়া হৈ গৈ আছে আৰু ধনীসকল ধনী হৈ গৈ আছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যজুৰি উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ গৰ্জন।
অসমীয়া জাতি ৰক্ষাৰ বাবে উচ্ছেদ বিচাৰি ৰাজপথত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়াই। মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে দাবী জনাইছে এতিয়া খিলঞ্জীয়াই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ৰাজ্যবাসীক। ৰাজ্যৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল PGR VGRত হৈ থকা বেদখল উচ্ছেদ কৰাৰ দাবীত এইবাৰ তীব্ৰ প্ৰতিবাদ আৰু উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে খিলঞ্জীয়াৰ তৰফৰ পৰা আৰু ৰাজ্যজুৰি উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ গৰ্জন আৰু অসমীয়া জাতি ৰক্ষাৰ বাবে উচ্ছেদ বিচাৰি ৰাজপথত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী উচ্ছেদ কৰাৰ দাবী খিলঞ্জীয়াৰ আৰু ৰাজ্যজুৰি চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল PGR VGRত হৈ থকা বেদখল উচ্ছেদ কৰাৰ বাবে দাবী জনাইছে খিলঞ্জীয়াই। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই লাইক দি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যাওক। কাইলৈ দিল্লী কঁপাব অসমৰ শ শ মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি সাব্যস্ত কৰিব প্ৰতিবাদ। ৰেলৰ পৰাই চৰকাৰলৈ কঠোৰ বাৰ্তা আমছুৰ। গাদী ৰক্ষা কৰিবলৈ মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আৰু মুছলমান শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে এইখন চৰকাৰে আৰু অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনোৱাৰ লক্ষ্য এইবাৰ আমছুৰ আৰু দিল্লীৰ প্ৰতিবাদৰ পিছতেই অসমতো ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰ আমছুৰ। মানৱ অধিকাৰ উলংঘা কৰি মুছলমানৰ ওপৰত বৰ্বৰতা দেখুৱাইছে চৰকাৰে আৰু মুছলমানক জন্তুৰ দৰে ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীক সকীয়নি আমছুৰ নেতৃত্বৰ ফালৰ পৰা আৰু আমছু আন্দোলনক লৈ সকীয়নি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমছুৱে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ দি আমছুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কাইলৈ অৰ্থাৎ আজি দিল্লী কঁপাব অসমৰ শ শ মুছলমানে আৰু মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ।